অসমত ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰিটো কিয় ছাকচেছফুল হ'ব পৰা নাই? চাওক, আপোনালোকে এটা বস্তু চাব, অসমত 90% ৰেষ্টুৰেণ্ট এনেকুৱা আছে, হয়তো এভাৰেজ চলি আছে, হয়তো আপোনাৰ লছত চলি আছে। চবে মানে ৰেচত আছে, ট্ৰেণ্ডিং ফ'ল' কৰিব, ভাইৰেল ফ'ল' কৰিব, যাৰ ফলত ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰিটো উঠিব পৰা নাই। চাওক, তাৰে দুটা মেজৰ ৰিজন আছে। প্ৰথমটো হ'ল, যিবিলাকে ৰেষ্টুৰেণ্ট নতুনকৈ খুলিব আহে, তেওঁলোকে কি কৰে, যিবিলাক অলৰেডি মাৰ্কেটত এক্সিষ্টিং ৰেষ্টুৰেণ্ট আছে, যাৰ বিজনেছ ভাল হৈ আছে, সেই ছেম ৰেষ্টুৰেণ্টক মানে কপি কৰি বা তেওঁলোকক দেখি কেনে ষ্টাৰ্ট কৰে। ফলত কি হয়, নিজৰ একো এক্সপিৰিয়েঞ্চ নাথাকে, সেই তেওঁলোকক দেখি কেনে খোলে। তেওঁলোকৰ লেভেলত কোৱালিটি দিব নোৱাৰে, তেওঁলোকৰ লেভেলত ছাৰ্ভিচ দিব নোৱাৰে। সেইবিলাক কাৰণতো কিছুমান ৰেষ্টুৰেণ্ট বন্ধ হৈ আছে। আৰু 2 নম্বৰটো কাৰণ হয়, আপোনালোকে এটা বস্তু চাব, যিবিলাক উঠি অহা নতুন জেনেৰেশ্যন এতিয়া, যিবিলাকে কেফে ৰেষ্টুৰেণ্ট ষ্টাৰ্ট কৰি আছে, সিহঁতে মেক্সিমামে কি কৰি আছে, যিটো মাৰ্কেটত ট্ৰেণ্ডিং চলি আছে, যিটো বস্তু ভাইৰেল হৈ আছে, সেই আইডিয়া লৈ কেনে কেফে বা ৰেষ্টুৰেণ্টখন ষ্টাৰ্ট কৰে। পাছত কি হয়, যিবিলাক আপোনাৰ ট্ৰেণ্ডিং আইটেম আছে, মাৰ্কেটত যিবিলাক ভাইৰেল প্ৰডাক্ট আছে, সেই বস্তুটি যদি আপুনি লঞ্চ কৰে, কি হয়, ট্ৰেণ্ডিং বা ভাইৰেল প্ৰডাক্টবিলাক কি হয়, এটা লিমিটেড সময়লৈকে মানুহে ভাল পায়। যেতিয়া সেই ট্ৰেণ্ডিংটো নাথাকে, মানুহ আকৌ যিটো ৰেগুলাৰ যিটো মানুহে ভাল পায়, তাৰলৈ চুইচ হয়। চাওক, আপোনালোকে বিজনেছ যদি কৰিব বিচাৰিছে, ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰীত যদি আহিব বিচাৰিছে, এতিয়াও বিজনেছ আছে আপোনাৰ নৰ্থ ইণ্ডিয়ানত, এতিয়াও বিজনেছ আছে আমাৰ অসমীয়া ডিছত, এতিয়াও বিজনেছ আছে আমাৰ চাউথ ইণ্ডিয়ানত, এতিয়াও বিজনেছ আছে চাইনিজ খানা। চাওক, ট্ৰেণ্ডিংবিলাক আপোনাৰ যিবিলাক ট্ৰেণ্ডিং আহিব ন, সেইটো ট্ৰেণ্ডিং এটা সময়ৰ পিৰিয়ডলৈকে থাকিব। যেতিয়া ট্ৰেণ্ডিংটো যাব বা মানুহে এটা লিমিটেড সময়লৈকে ভাল পায় সেইবিলাক, তাৰপিছত আকৌ সেই ৰেগুলাৰ যিবিলাক মই অলৰেডি ক'লোঁ, চাউথ ইণ্ডিয়ান হওক, নৰ্থ ইণ্ডিয়ান হওক, আপোনাৰ চাইনিজ হওক, সেইবিলাকতে আহিব। চাওক, আপোনালোকে ৰেষ্টুৰেণ্ট এখন ষ্টাৰ্ট কৰিব বিচাৰিছে, চাইনিজ হওক, নৰ্থ ইণ্ডিয়ান হওক, অসমীয়া খানা হওক, সেইবিলাকে ষ্টাৰ্ট কৰিব পাৰে। আপুনি কি স্পেচিয়েল দিব পাৰে, আপুনি কি কোৱালিটি দিব পাৰে, আৰু চবচে মেইন ইম্পৰ্টেণ্ট হ'ল কাষ্টমাৰ ছাৰ্ভিচটো। আমি কেনেকৈ ছাৰ্ভিচ কৰোঁ, সেইটো চবচে মেজৰ ইম্পৰ্টেণ্ট। বহুত ৰেষ্টুৰেণ্ট এনেকুৱা আছে যাৰ খানা কোৱালিটি ভাল, কিন্তু ছাৰ্ভিচ একেবাৰে বেয়া। চ' মানুহে ভাল কোৱালিটি খানাৰ লগত ভাল এক্সপিৰিয়েঞ্চো এটা পাব বিচাৰে। চ' আপুনি যদি নেক্সট টাইম এখন ৰেষ্টুৰেণ্ট খুলিব বিচাৰি আছে, এই ভিডিঅ'টো আজি ছেভ কৰক, আপোনাৰ কামত আহিব।